নমস্কাৰ মই পূৰ্বে আপোনাক সকলোকে স্বাগতম জনাইছোঁ আৰু পুৱাৰ সম্ভাষণে আৰম্ভ কৰিব লৈছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি হ'ল 16 এপ্ৰিল 2024 আজি মংগলবাৰ। অসমীয়া লেখাৰ আজি বহাগৰ তৃতীয় দিন অৰ্থাৎ 3 দিন। আজি হ'ল শুক্লা অষ্টমী তিথি আৰু আজি যিকোনো শিশুৰ জন্ম হয় তেওঁৰ ৰাশি হ'ব কৰ্কট ৰাশি। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ সৰু এটা অনুৰোধ সদায় কৰাৰ দৰে আজিও কওঁ, আপুনি যদি আমাৰ এই ভিডিঅ'টো ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু যদি ইউটিউবত চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আজি জনাব বিচাৰিছোঁ 12টা ৰাশি কোনটো ৰাশি কেনেকৈ যাব, অৰ্থাৎ দিনটো শুভ অশুভৰ কথাখিনি আপোনালোক জনাম যদি ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। যদি আপোনাৰ ৰাশি মেঘ ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে পজিটিভ নহয়, অৰ্থাৎ আপোনাৰ বিভিন্ন চিন্তাই আপোনাক খাই মাৰিব, অৰ্থাৎ আপোনাৰ ক্ষেত্ৰত আজি বিভিন্ন ফালৰ পৰা সমস্যাৰ অহাৰ দিন। গতিকে আপুনি সাৱধান আৰু কোনো শুভ কাম আজি নকৰাই ভাল। দ্বিতীয়তে, আপোনাৰ যদি বৃষ ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ ক্ষেত্ৰত অকণমান হতাশাৰ দিন। গতিকে আপুনি মেঘ ৰাশিৰ দৰে আজি আপুনি অলপ সাৱধান হ'ব। টকা পইচাৰ পৰা স্বাস্থ্যলৈকে অলপ সমস্যাত থাকিব। পৰাপক্ষত কোনো মানুহক ধাৰ নিদিব। যদি আপোনাৰ ৰাশি মিথুন ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে কিছু পজিটিভ। প্ৰথম অৰ্থত আপোনাৰ কাৰণে লাভৰ দিন আৰু পিছৰ অংশখিনি আপোনাৰ কাৰণে বৰ লাভ নহ'ব। বিশেষকৈ আপোনাৰ স্বাস্থ্যত অলপ যতন ল'ব লাগিব। যদি আপোনাৰ কৰ্কট ৰাশি হয়, যদি কৰ্কট ৰাশি তেনেহ'লে আপুনি প্ৰয়োজনতকৈ আজি বেছি কষ্ট কৰাৰ দিন। আপুনি এলাহ কৰি বহি থাকিলে আজিৰ দিনটো নহ'ব। গতিকে আজি অলপ সাৱধান হ'ব লাগিব আৰু কষ্ট কৰিব লাগিব। গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে বৰ পজিটিভ নাথাকে। যদি আপোনাৰ সিংহ ৰাশি হয় সিংহ ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত কিছু অপেক্ষা কৰাৰ মুহূৰ্তৰ দিন। আন মানুহৰ পৰা কিবা পাম কিবা হেৰুৱাম বুলি ৰৈ থকাতকৈ আপুনি নিজৰ কৰণীয়খিনি আজি কৰি যোৱাৰ দিন। গতিকে আপুনি যিমানেই এক্টিভ থাকিব সিমানেই আজিৰ দিনটো ভাল দিন। যদি আপোনাৰ কন্যা ৰাশি হয় কন্যা ৰাশিৰ ক্ষেত্ৰত আজি সাংসাৰিক জীৱন, প্ৰেম প্ৰণয় এইবিলাকৰ ক্ষেত্ৰত আজি সমস্যাৰ সৃষ্টি হ'ব। গতিকে আপোনাৰ ক্ষেত্ৰত এই সমস্যাখিনি আহিব পাৰে। গতিকে আপুনি অলপ সাৱধান হ'ব লাগে। আপোনাৰ কথাত যাতে কোনো মানুহে আমনি নাপায় বা আপোনাৰ কথাত যাতে কোনো মানুহে কষ্ট নাপায় সেই কথা আপুনি মন কৰিব। যদি আপোনাৰ তুলা ৰাশি হয় তেনেহ'লে আপোনাৰ ক্ষেত্ৰত আজি বাৰ্ডেন লোৱাৰ দিন। আপুনি বহু ক্ষেত্ৰত আজি দায়িত্ব পালন কৰিব লাগিব। গতিকে অলপ সাৱধান হ'ব। সৰু সৰু কথাবিলাকতে যাতে সমস্যা নহয় সেই কথা মনত কৰিব আৰু কোনো শুভ কাম আজি আপুনি হাতত নল'ব। যদি আপোনাৰ বৃশ্চিক ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে খুব ভাল দিন। আপোনাৰ জীৱনৰ যিকোনো কাম শুভ আৰম্ভণি যদি ভাবিছে কৰিম বুলি আজিৰ দিনটো কৰিব পাৰে। আজি আপুনি নিশ্চিন্ত থাকক। আপোনাৰ ক্ষেত্ৰত আৰ্থিক দিশৰ পৰা শাৰীৰিকভাৱে অৰ্থাৎ স্বাস্থ্যলৈকে সকলো দিশতে আপোনাৰ কাৰণে শুভ হ'ব। যদি আপোনাৰ ধনু ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপুনি বিভিন্নজনৰ লগত কেৱল যুঁজ দিয়াৰ দিন, অৰ্থাৎ আপোনাৰ কাৰণে আজিটো পজিটিভ নহয়। আপোনাৰ কৰ্মক্ষেত্ৰতে আপুনি যদি ঘৰতে হওক বা আপোনাৰ যিকোনো সামাজিক ক্ষেত্ৰতে হওক আপোনাৰ মান মৰ্যাদা লাঘৱ হোৱাৰ দিন। গতিকে আজি আপুনি অলপ সাৱধান হওক। যদি আপোনাৰ মকৰ ৰাশি হয় তেনেহ'লে আপোনাৰ মানসিক স্থিতি আজি দুৰ্বল থাকিব প্ৰথম অৱস্থাত। পিছৰ সময়খিনিত আপোনাৰ কাৰণে পজিটিভ হ'ব। আন মানুহৰ আপুনি কিন্তু আজি সহায় কৰাৰ দিন। যদি আপোনাৰ কুম্ভ ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপুনি কিছু সাৱধান হ'ব লাগিব আৰু বাকী আপুনি কোনো শুভ কাম আৰম্ভ আজি নকৰিব, অন্যথা আপোনাৰ কাৰণে লোকচান হ'ব। যদি আপোনাৰ মীন ৰাশি হয় তেনেহ'লে আজিৰ দিনটো এই ধৰণৰ। আপোনাৰ কোনো যদি নেগেটিভ কথা বা ভাবি আছে বা আপোনাৰ ক্ষেত্ৰত কোনো সম্বন্ধৰ কথা আছে তেনেহ'লে আজি সম্বন্ধটো ডিষ্টাৰ্বেঞ্চৰ যুগ। গতিকে আজি বহুকেইটা ৰাশি দেখা পালোঁ যে তেওঁলোকৰ ক্ষেত্ৰত লাভতকৈ আজি লোকচানৰ দিন। গতিকে সৰু সৰু কথাবিলাকে আপোনালোকে খুব গুৰুত্ব সহকাৰে ল'ব যাতে আপোনাৰ সমস্যাখিনি নহয়। আৰু আজিৰ দিনটো যিসকলৰ